আজি আমি শংকৰাজান স্বচ্ছতা সেৱা ছ'চাইটি উদ্যোগৰ জৰিয়তে আজি 2 মিনিট আমি মৌনতা অৱলম্বন কৰিলোঁ। এইকাৰণে আমাৰ মাজৰ পৰা মহম্মদ বাবুল আলী আজি চিৰবিদায় ল'লে আমাৰ মাজৰ পৰা। সেইকাৰণে তেওঁ আমাৰ এই উদ্যোগৰ উপ-সভাপতি আছিলে, লগতে NGOৰ যিবিলাক কাৰ্যসূচী যেনে বৃক্ষৰোপণ, স্বচ্ছ অভিযান আৰু লকডাউনৰ সময়ত তেওঁ বহুত কষ্ট কৰিছিল। ভোকাতুৰ ব্যক্তিক আমি খানা খুৱাইছিলোঁ, বহুত কষ্ট সহিষ্ণু ল'ৰা আছিল। গতিকে সেইটোৰ কাৰণে আমি আজি বহুত দুখিত। সেইটো কাৰণে আমি আজি আমাৰ এই কাৰ্যালয়ত শোক সভা অনুষ্ঠিত কৰিলোঁ। আটাইতকৈ দুখিত যে আমাৰ মাজৰ পৰা প্ৰতিষ্ঠাপক উপ-সভাপতি শংকৰাজান স্বচ্ছতা সেৱাৰ মহম্মদ বাবুল আলী, ৰঙিয়া চহৰৰ 5 নম্বৰ ৱাৰ্ডৰ নিবাসী, তেওঁ অকস্মাত মৃত্যুত আমি আটাই মৰ্মাহত হৈছোঁ। আৰু আজি এই মৰ্মাহত অনুষ্ঠানত আমি 2 মিনিট মৌনতা অৱলম্বন কৰি এখন শোকসভা অনুষ্ঠিত কৰিলোঁ। আৰু আমি আশা কৰোঁ তেওঁ জান্নাত নচিব হওক, ওপৰৱালাই তেওঁক জান্নাত নচিব কৰক। আৰু এই আশাৰে আমি আমাৰ শংকৰাজান ছ'চাইটিৰ এটা অপূৰণীয় ক্ষতি হ'ল। গতিকে এই ক্ষতিটো আমি আদৰো।